ঘটনাটো মানে তেখেতে গৰু লৈ গৈছিলে পথাৰত, ৰাতিপুৱাই লৈ গৈছিলে। তেখেতে ধৰি লওক দুটামান বজাত তেখেতক তাৰমানে কি গৰুকেইটা তাতে আছিলে আৰু সেইখিনি সময়ত মানে গধূলি অলপমান বৰষুণ অহা যেন হৈছিলে, অন্ধকাৰ হৈছিলে। হোৱাৰ সময়ত মানে কি তেখেতে ঘৰ আহি পোৱা নাই, কিন্তু গৰু পথাৰতে আছিলে, বান্ধাই আছিলে। আমি গধূলি সময়লৈকে ঘৰৰ মানুহে যেতিয়ালৈকে তাৰমানে অহা নাই, আমাৰ এজনে মানে এতিয়া গৰু আনিব গৈছিলে। গৰুকেইটা তাতে দেখা পাই মানুহজন বিচাৰিলে, মানুহজন পোৱা নাই। ঘৰত খবৰ দিলে মানুহজন ঘৰত আছে নেকি, ঘৰতো নাই। তেতিয়াৰ পৰা তাৰমানে কি তেখেতক বিচৰা খাচৰা হ'ল, কিন্তু আমাৰ সন্দেহ হ'ল যে মানুহজন হয়তো পানীত পৰিলে চাগে, পুখুৰী এটাত, যিটো পুখুৰীত মানে গৰু গা ধুৱাইছিলে সেইটোত পৰিল চাগে। সেইটো সন্দেহ কৰি কিনে আমি চালো, গাঁৱৰ মানুহখিনি গোটেইখিনি লগ হৈ আমি গোটেইখিনি চালো, কিন্তু পোৱা নাই। অৱশেষত আমি SDRF-বিত আমি যোগাযোগ কৰোঁ। তেখেতসকলে আহি কিনে তেখেতসকলে আমাৰ মানুহজনক মৃত অৱস্থাত উদ্ধাৰ কৰিছে। ক'ত আছিল? তেখেতৰ ঘৰ আছিল গহিয়া গাঁও। নাম কি আছিল? তেখেতৰ নাম বংশীৰাম নাথ। বয়স কিমান আছিল? বয়স 60ৰ পৰা 65 বছৰ হ'ব তেখেতৰ। ছোৱালী দুজন বিয়া হৈছে। ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী হয়, ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈছে। আহ্বানজনক যে তেখেতৰ যিটো অকাল মৃত্যু বুলিয়ে আমি ভাবি লৈছো। গতিকে তেখেতক যিমানখিনি তেখেতৰ পৰিয়ালক যিমানখিনি সহায় কৰিব পাৰে, সিমানখিনি সহায় কৰিব বুলি আমি চৰকাৰৰ পৰা আশা ৰাখিছো।